বাকৰি ঘিলামৰা আৰু হাবুং এই বৃহত্তৰ অঞ্চলটো প্ৰায় 21খন পঞ্চায়তৰ সমূহ বহু সহস্ৰাধিক মানুহৰ মাজত আজি আমি যি সভা অনুষ্ঠিত হ'ল, এই সভাৰ জৰিয়তে আমি আজি প্ৰায় বহু বছৰ ধৰি যি আমি দাবী দাবা জনাই আহিছিলোঁ, এই অঞ্চলটো সামৰি আমাৰ এই জনসাধাৰণৰ বিধানসভা সমষ্টিৰ দাবী আমি যি জনাই আহিছিলোঁ, তাক অসম চৰকাৰৰ ওচৰত এখন স্মাৰকপত্ৰ দিয়াৰ বাবে আমি এখন আজি সভাই সৰ্বমতত এটা সিদ্ধান্ত লোৱা হয়। আৰু সিদ্ধান্ত লৈ পৰৱৰ্তী কাম কাজবিলাকত আমাৰ অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী আজিৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিম। অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক আমি প্ৰদান কৰাৰ সিদ্ধান্ত লৈ এখন বিশাল এখন প্ৰায় 101জনীয়া এখন কাৰ্যকৰী কমিটি গঠন কৰা হৈছে। গঠন কৰি পেলাই আজি পৰৱৰ্তী কাম কাজবিলাকত আমাৰ সীমা নিৰ্ধাৰণকে আদি কৰি আমাৰ যিবিলাক পৰৱৰ্তী কাম কাজ, এই কাম কাজবোৰ হেৰি কৰিবৰ কাৰণে তুলসী প্ৰসাদ আগৰৱালা সভাপতি আৰু আমাৰ কি বুলি কয় এই অঞ্চলৰ জ্যেষ্ঠ সমাজকৰ্মী তথা এই অৱসৰপ্ৰাপ্ত শিক্ষক এই ৰত্নেশ্বৰ ফুকনদেৱক লৈ সভাপতি সম্পাদকক গৈ এখন পূৰ্ণাংগ 101জনীয়া কমিটি আমি গঠন কৰোঁ। আৰু গঠন কৰাৰ পাছত আমি এই অভাজনে এই অঞ্চলটোৰ ৰাইজৰ সহযোগত এই সাংগঠনিক সম্পাদকৰ দায়িত্ব পোৱাৰ পাছত আজি তাৰিখৰ পূৰ্ণৰূপে আমি গাঁও অঞ্চলত বিভিন্ন সভা সমিতি সজাগতা সভা আমাৰ দাবীসমূহৰ প্ৰতি পূৰ্ণ সমৰ্থন যি আজি দেখা গ'ল, সেই কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমি এই যিখিনি পৰৱৰ্তী আমাৰ অসম চৰকাৰৰ ওচৰত দিবলগীয়া আমাৰ যিটো অনুৰোধ প্ৰস্তাৱ, সেই প্ৰস্তাৱটো কাৰ্যকৰী ৰূপ দিবৰ কাৰণে আজি তাৰিখৰ পৰা আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈ আমি কামত অগ্ৰসৰ হ'ম বুলি আজি সকলো ৰাইজৰ এই হাবুং বাকৰিত আমি কথা হ'ল কি শপত গ্ৰহণ কৰোঁ। আপোনালোকৰ এলেকাটো মেপখন কেনেকৈ বনাইছে? মেপখনটো আমাৰ এটা ধেমাজি বিধানসভা সমষ্টি, চিচিবগাঁও বিধানসভা সমষ্টি আৰু ঢকুৱাখানা বিধানসভা সমষ্টি, এই তিনিটা বিধানসভা সমষ্টিৰ মাজত জনসংখ্যাৰ অনুপাতে যিটো এই যি ভূখণ্ডত যিটো আমাৰ 5 লাখ প্ৰায় 5 লাখ আমি যিটো সামৰিছোঁ, 5 লাখ জনসংখ্যা আমি যিহেতু চাৰ্ভে কৰি উলিয়াইছোঁ, ইতিমধ্যে আমি জনগণনা আমি আৰম্ভ কৰিছোঁ। আৰু তাৰ পৰাই আমি বুজা গৈছে প্ৰায় 5 লাখ আমাৰ জনসাধাৰণ আমাৰ এই অঞ্চলটোত বসবাস কৰে। আহোম চুতীয়া, কোচ কলিতা, বামুণ, গোসাঁইকে আদি কৰি যিমান বিভিন্ন সম্প্ৰদায়ৰ খিলঞ্জীয়া লোকসকল আমাৰ বহু বছৰ ধৰি আমি যি ৰাজনৈতিক অধিকাৰ বা সাংবিধানিক যিটো অধিকাৰ, আমাৰ যে ৰাজনৈতিক অধিকাৰ, কথা হ'লগৈ এটা সমষ্টি লাগে। আমি যিহেতু জনজাতি সমষ্টিত আমি যিহেতু অন্তৰ্ভুক্ত আছিলোঁ, সেইকাৰণে আমাৰ এইটো এটা পুৰণা আমাৰ এটা অভাৱ আছে, যিটো অভাৱত যে আজি অসমৰ যিখন জনপ্ৰিয় চৰকাৰ তেখেতৰ নেতৃত্বত আজি হাবুঙৰ নামাকৰণে যাতে এটা নতুন বিধানসভা সমষ্টি আমাক এই অঞ্চলৰ ৰাইজক উপকৃত হোৱাকৈ আমি পাওঁ বা চৰকাৰে আমাক প্ৰদান কৰে, তাৰ প্ৰতি আমি আজি সংকল্প গ্ৰহণ কৰিছোঁ। আৰু উদীয়মান আমাৰ এই পৰিচালনা কমিটি, আমাৰ হাবুঙৰ যি পৰিচালনা কমিটি আছে, আমাৰ ইয়াতে উঠি অহা যুৱক বাবুল বুঢ়াগোহাঁই পৰিচালনা কৰা এই অনুষ্ঠানটো আৰু উন্নতি হওক, তাকে আমি অসম চৰকাৰৰ ওচৰত আমি দাবী দাবা জনাবলৈ আজি সভাই এই অঞ্চলটোৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আমাক এটা ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰা আমাৰ এটা কি বুলি কয় আশা কৰি আমাক এটা সমষ্টি এটা প্ৰদান কৰিলে আমি নথৈ আনন্দিত হ'ম। সেইকাৰণে আমি অসম চৰকাৰৰ ওচৰত আজি ৰাজহুৱা প্ৰস্তাৱ প্ৰদান কৰা আমি সিদ্ধান্ত লৈছোঁ। আপোনালোকৰ হাবুং যিহেতু সমষ্টিৰ দাবীৰে এই কমিটি পাতিছে নেকি? হয়, তাৰ সভাপতি কোন? সভাপতি তুলসী প্ৰসাদ শইকীয়া আৰু সম্পাদক তুলসী প্ৰসাদ শইকীয়া ঘিলামৰা। মূল আহ্বায়ক কমিটিত কিমান আছে? আমাৰ 101জন। নহয়, সদস্য কিমান? 101জন টোটেল সভাপতিকে লৈ। আপোনালোকে এতিয়া এই আজি এখন মিটিং পাতিছে, এই মিটিংখনৰ যিহেতু প্ৰস্তাৱটো বা দাবীটো কাক দিবগৈ? আমি অসমৰ বিভাগীয় কৰ্তৃপক্ষ, আমাৰ যেনেকৈ আমাৰ নিৰ্বাচনী আয়োগক প্ৰদান কৰা হ'ব, বিশেষকৈ মুখ্যমন্ত্ৰীক প্ৰদান কৰা হ'ব। অসম চৰকাৰৰ সকলোবিলাক বিভাগীয় কৰ্তৃপক্ষ, আমাৰ যেনেকৈ উপায়ুক্ত মহোদয় আছে, তেখেতৰ যিহেতু আমি প্ৰেৰণ কৰিম। আৰু আমি নিৰ্বাচনী বিষয়াৰ ওচৰত যাম। এই যিটো দিল কেতিয়া হ'ব?
এইটো আমি জানিব পাৰিছোঁ চৰকাৰে এটা সিদ্ধান্ত লৈছে বুলি কথাবিলাক শুনিছোঁ আমি 27 হয় যদি আমাক 27 আগন্তুক যিটো হ'ব তাৰ পৰা আমি আশা কৰি আছোঁ। তেতিয়া 126টা সমষ্টি আছে অসমত। হয় আগৰ সমষ্টি নিৰ্ণয় কৰাৰ পাছতো এতিয়া কিমান বাঢ়ি যাব পাৰে? এতিয়াতো শুনামতেতো আমি জানিব পাৰিছোঁ 63 প্ৰায় 189 হ'ব বুলি কৈছে। কিমান? 189 63 যোগ কৰিলে 189 হয়। সেইকাৰণে 189 এই সমষ্টিটো কি যে মানে সংৰক্ষণমুক্ত বিচাৰিছে নেকি? সংৰক্ষণমুক্ত আমাৰ যিহেতু এই আমাৰ এই এলেকাটো জনসংখ্যা যিবিলাক আছে এই জনসংখ্যাবিলাকৰ সম্পূৰ্ণ অজনজাতি লোক। সেইকাৰণে অজনজাতি লোকসকলৰ আমি এটা এনেই সমষ্টি পাইছোঁৱেই আমি চিচিবৰ গাঁও পাইছোঁ যদি আমাৰ এই অঞ্চলটো আমাৰ বহুত পুৰণা দাবী আমাৰ প্ৰসিদ্ধ হাবুঙৰ নামে আমি যিহেতু অসম চৰকাৰ আছে আমি এই বিষয়ে আমি আগতেই বিচাৰিছোঁ। সেইকাৰণে কথা আপোনালোকে জনমত এতিয়া ইতিমধ্যে আৰম্ভ কৰিছে নেকি? জনমতটো আজি প্ৰায় 2-3 বছৰ আগৰ পৰাই আৰম্ভ কৰিছিলোঁ চলি আছে। কিন্তু কথা হ'ল কি আমি সেইমতে অসম চৰকাৰ নিৰ্বাচনী বিষয়াৰ ওচৰত আমি গুৱাহাটীত ইতিমধ্যে স্মাৰকপত্ৰ দিছোঁৱে আগতে। কিন্তু এই চিচিবৰ গাঁও সমষ্টি দিয়াৰ পাছত আমি অকণমান বহি দিছিলোঁ, এতিয়া ৰৈ দিছিলোঁ। এতিয়া কথা হ'ল কি আমাৰ প্ৰসিদ্ধ হাবুঙৰ নামে ঘিলামৰা হাবুং নামে আমাৰ এই অঞ্চলটো সামৰি পেলাই আমাৰ এটা সমষ্টি আমি বিচাৰিছোঁ। আমাৰ মানে দিলে